পোনপ্ৰথমে আজি আমি ইয়ালৈ অহা সকলো সংবাদকৰ্মীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াতে প্ৰেছ মিটটো আয়োজন কৰাৰ মুখ্য উদ্দেশ্যটো হৈছে যে আমি ফাৰ্ষ্ট লিষ্ট দিয়াৰ পৰাই এটাই ইস্যু লৈ পেলাই লাগি আছোঁ যে অভাৰলেপিং, যিটো আমাৰ আজিলৈকে ছল্ভ নহ'ল। আমি গভৰ্ণমেণ্টক বাৰে বাৰে আঙুলিয়াই দি আছোঁ যে অভাৰলেপিং হৈ আছে আমাৰ আৰ্টছত, বিশেষকৈ সংস্কৃত আৰু হিন্দীখিনি বাৰে বাৰে আমি আঙুলিয়াই দি আছোঁ। যেতিয়াৰ পৰা ফাৰ্ষ্ট লিষ্ট ৰিলিজ কৰিছে, আজি ছেকেণ্ড লিষ্টখনো ৰিলিজ হৈ গ'ল, কিন্তু অভাৰলেপিঙৰ প্ৰব্লেমটো ছল্ভ নহ'ল। তো আমি সেইটোৱে আমি বাৰে বাৰে আঙুলিয়াই দি আছোঁ, কিন্তু আমাৰ যিখিনি আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, আমাৰ যিটো অভাৰলেপিঙৰ আঙুলিয়াই দিছোঁ, সেইখিনি তেওঁলোকে গুৰুত্ব সহকাৰে লোৱা নাই। আজি আমি ক'বলৈ গ'লে হিন্দীৰ কেণ্ডিডেটবোৰ যিবিলাকে ফাৰ্ষ্ট লিষ্টত ছিলেক্ট হৈছিল, তেওঁলোকে হিন্দীটো এপ্লাই কৰিছিল, GT আৰ্টছতো এপ্লাই কৰিছিলে, কিন্তু তেওঁলোকে সেইটো টাইমত হিন্দীৰ ৰিজাল্টটো ঘোষণা নকৰাৰ কাৰণে তেওঁলোকে অনিশ্চয়তাৰ ভয়ত তেওঁলোকে আৰ্টছত ভেৰিফিকেশ্যন কৰি আহিলে। কিন্তু এতিয়া কি হৈছে, যেতিয়া ছেকেণ্ড লিষ্ট দিলে তেওঁলোকৰ নামটো কিন্তু ছেকেণ্ড লিষ্টত নাহিলে। তেওঁলোকে হিন্দীটো এপ্লাই কৰিছিলে, আৰ্টছতো এপ্লাই কৰিছিলে, কিন্তু তেওঁলোকৰ নামটো ছেকেণ্ড লিষ্টত হিন্দীত নাহিলে। হিন্দীৰ ৰিজাল্ট এতিয়া ডিক্লেয়াৰ কৰিলে, কিন্তু হিন্দীত তেওঁলোকৰ নামটো নাহিলে। তেওঁলোকেও এতিয়া আৰ্টছৰ পৰা হিন্দীত যাবলৈ বিচাৰি আছে, কিন্তু তেওঁলোকৰ নামটো কিয় দিয়া নহ'ল সেইটো আমাক লাগে। কিয় অভাৰলেপিঙৰ প্ৰব্লেমটো আমাৰ আৰ্টছৰ লগত বাৰে বাৰে কৰি আছে? ফাৰ্ষ্ট লিষ্টতো কৰিছে, তাৰ কাৰণে আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ, সেইটোৰ কাৰণে আমি কোনো চলিউশ্যন নাপালোঁ, যাৰ কাৰণে আজি আকৌ আমি তেওঁলোকৰ ওচৰত এনেকৈ কুৱেশ্যন কৰিবলৈ আহিছোঁ। ছেকেণ্ড থিং, এনেকুৱাও মানুহ আমি কিছুমান প্ৰুফ পাইছোঁ যোনে সংস্কৃতত অলৰেডি ছিলেক্ট হৈছে, আকৌ ছেকেণ্ড লিষ্টত আহি পেলাই GT আৰ্টছৰ কাৰণে ছিলেক্ট হৈছে। তেওঁলোকৰ আমাৰ তাত প্ৰুফ আছে, তেওঁলোকৰ বহুতো এনেকুৱা কেণ্ডিডেট আছে যোনে আৰ্টছত ছিলেক্ট হৈছিলে, সেইটো টাইমত দুটাৰ কাৰণে এপ্লাই কৰিছিল, আৰ্টছৰ কাৰণেও এপ্লাই কৰিছিলে, সংস্কৃতৰ কাৰণেও এপ্লাই কৰিছিল, অথবা আৰ্টছৰ কাৰণেও এপ্লাই কৰিছিলে, হিন্দীৰ কাৰণেও এপ্লাই কৰিছিলে। তো তেওঁলোকে তেতিয়া হিন্দীৰখিনি আৰ্টছত ছিলেক্ট হৈছিল, বাট ছেকেণ্ড লিষ্টত হিন্দীৰ তেওঁলোকৰ লিষ্টত নাম নাহিলে। তেওঁলোকক বাদ দি যিখিনি আৰু হিন্দীত আছিল তেওঁলোকৰ নাম আহিলে, যাৰ ফলত হিন্দী কাট অফ বহুত কম গুচি গৈছে। আৰু তেওঁলোকৰ ছিলেক্ট হোৱাৰ কাৰণে আমি যিখিনি এলিজিবল আৰ্টছৰ কেণ্ডিডেট, আমি তাৰ পৰা বঞ্চিত হৈছোঁ। তেওঁলোকক সোমোৱাই দিয়াৰ কাৰণে GT হিন্দীৰ কেণ্ডিডেটখিনি আৰ্টছত সোমোৱাৰ কাৰণে আমাৰ আৰ্টছৰ পইণ্টত কাট অফ কমিছে ছেকেণ্ড লিষ্টত, মাত্ৰ 0.75 ইন কেছ অফ আনৰিজাৰ্ভত, আৰু OBCৰ ক্ষেত্ৰত 0.50 কমিছে। ইমান কম কেনেকৈ হ'ব পাৰে ছেকেণ্ড লিষ্টত? বিকজ অফ অভাৰলেপিং, গোটেইখিনি হৈ আছে অভাৰলেপিং, যিখিনি আমি বাৰে বাৰে ছল্ভ কৰিব কৈ আছোঁ, কিন্তু DSCয়ে আমাৰ কথা গুৰুত্ব দিয়া নাই। সেইকাৰণে আমি আজি মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আকৌ আমি ক'বলৈ আহিছোঁ একেখিনি কথাই, যে অভাৰলেপিংটো গুচাওক। হিন্দীত যিখিনি কেণ্ডিডেট আছে তেওঁলোকে আমাৰ লগত আছে, আজি তেওঁলোকে যাব বিচাৰিছে হিন্দীলৈ, তেওঁলোকে আৰ্টছত থাকিব বিচৰা নাই। আমি বিচাৰোঁ যে তেওঁলোকে উইথড্ৰ ছিষ্টেমটো তেওঁলোকৰ কাৰণে আনক, যেনেকৈ মেথছৰ কাৰণে এটা টাইমত কৰিছিলে, মেথছৰ কাৰণে হেল্প কৰিছিলে, সেইটো আমাৰ আৰ্টছৰ কাৰণেও কৰিব বিচাৰিছোঁ। আমি কিয় ডিপ্ৰাইভ হৈ থাকিম আৰ্টছৰ কেণ্ডিডেটখিনি? আমি নিবিচাৰোঁ, আমি পাব লাগে সকলোৱে। সেনেকৈ সংস্কৃতৰো আগতে নাম অহা কেণ্ডিডেট আকৌ কিয় বাৰে বাৰে নাম আহিছে তেওঁলোকৰ? আমাৰ সেইটো কুৱেশ্যন উত্থাপন হৈছে। এইবোৰ আপোনালোকে চাব পাৰে, দুটা ছাবজেক্টত এপ্লাই কৰিছিলে, তেওঁলোকে ছিলেক্ট হৈছে GT আৰ্টছত, এতিয়া আকৌ হিন্দীত নাম অহা নাই তেওঁলোকে হিন্দীৰ কেণ্ডিডেট, হিন্দীত যাব লাগে। তেওঁলোকে হিন্দীৰ কেণ্ডিডেট এজনে গৈ আৰ্টছত ছ'চিয়েল পঢ়াবলৈ কমফৰ্টেবল হ'বনে, নে হিন্দীৰ ছাবজেক্ট পঢ়াবলৈ কমফৰ্টেবল হ'ব? সেইটো আমাৰ কুৱেশ্যন। ছেকেণ্ড থিং, এইবোৰ বহুত এনেকুৱা প্ৰুফ বহুত আছে আমাৰ তাত, বহুত প্ৰুফ আছে।